So welcome back to my YouTube channel Data ji হৈ গল 7 জানুৱাৰী সময় এতিয়া 7:27 গৈছে আমি পজিশনাল 10 সিলভাৰত অলৰেডি বনাই থোৱা আছিল প্ৰফিট আমাৰ আজি কিমান মান হৈছে আমি তাকে চাব কাৰণে আপডেট নতুন আপডেট দিব কাৰণে যদি আমি সিলভাৰ চাওঁ সিলভাৰ এতিয়া বৰ্তমান সিচুৱেশনটো এটা আগৰ যোনটো হাই লগো আছিল এই হাইটো মানে ডাবল টপ বনাই মাৰ্কেট এটা ৰিটেষ্টমেন্ট কৰিবলৈ আৰম্ভ কৰিছে এটো এটা আগৰ হাই আছিল দেখিছেনে এটো হাই ডাবল টপ লগাই 1 আৱাৰ দেখাই আছো তো আকৌ গৈ ইয়াত মানে ব্ৰেক কৰিব নোৱাৰি ৰিটেষ্টমেন্টলৈ আহি আছে হয়তো ই ডাবল টপ যদি বনি ডাউন সাইড আহি ব্ৰেক কৰি হয়তো আমাৰ এসএল হিট কৰাই দিব পাৰে তাকে আমি ওয়েট কৰিম আৰু আমাৰ মাইন্ডসেটটো হৈ গল আমি 30000 আমাক লাগে বস 30000 ৰ তলত যদি আমাক দিয়ে আমি টাৰ্গেট নলও বস ওয়েট কৰিম আৰু লস ললে আমি 1000 লস লম তাতকে বেছি লস নলও আৰু ভুলক্ৰমে হয়তো গ্যাপ ডাউন খুলিলে বা বেলেগ কথা বাকি পৰাপক্ষত আমি 1000 কে বেছি ষ্টপ লস নলও হয়তো কষ্ট কৰি দিবলৈ আছো বৰ্তমান মই ৰাতিপুৱা চাওঁতে আমাৰ 16 কালি 16000 লৈকে পাইছিলগে প্ৰফিট ৰাতিপুৱা চাওঁতে 12000 হৈ আছিল এতিয়া যদি আমি বৰ্তমান চাওঁ কি সিচুৱেশনত আছে মাৰ্কেট আমি যদি প্ৰফিট চাওঁ বৰ্তমান এতিয়া 5460 रुपीस প্ৰফিট চলি আছে আমি ৰাতিপুৱা 12000 লৈকে পাইছিলো হয়তো কালি 16000 প্ৰফিট হৈ গৈছিল কিন্তু আমি বুক নকৰো নাই ষ্টপ লস নাই টাৰ্গেট বস ইমানটোৱে মাইন্ডসেট বস ইমানটোৱে থাকিব লাগে আমাৰ নাই টাৰ্গেট আমাৰ নাই ষ্টপ লস বস ইমানটোৱে লাগে আমাক ঠিক আছে আৰু মই ডেইলি আপডেট দিয়ে যাম ব্ৰেকডাউন হ'ব পায় হয়তো ইয়াত যোনজনে এতিয়া ডাবল টপ বুলি সেল কৰিছে হেতক হয়তো ষ্টপ লস কৰে মাৰ্কেট আপসাইডটো যাব পাৰে হয়তো এটা ৰিটেষ্টমেন্টৰ কাৰণে আহিবও পাৰে তাকে ওয়েট কৰিব লাগিব আমি ওয়েট কৰাৰ বাহিৰে বেলেগ উপায় নাই পজিশন বনালে এটোই প্ৰফিট আছে ধৰক আপুনি বাৰে বাৰে এক্সিট বাই সেল কৰি থাকিবলৈ কাম নাই এটা পজিশন বনালে আপুনি ওয়েট কৰক বস প্ৰফিট বা লস বস ইমানটোৱে আৰু আপুনি ডিমান্ডটো ডিসাইড কৰিছে তাতকে তলত মানে কিছু সিচুৱেশন আপুনি হয়তো কমতো বুক কৰিবলগীয়া হ'ব পাৰে আপুনি ধৰক নিজে বুজি পাইছে মাৰ্কেট আৰু তললৈ আহা আশা নাই যদি আমি 1 আৱাৰ যদি চাওঁ আবো 1 আৱাৰত ইমান বেয়া সিচুৱেশন নাই ধৰক এটো এটা এডাল ক্যান্ডেল আৰু নেক্সট এটা দেখিছে লগালগ দুডাল বুলিশ ক্যান্ডেল এটা ৰিটেষ্টমেন্ট হয়তো এডাল ক্যান্ডেলৰ পৰা মাৰ্কেট ডাউনলৈ আহিব বুলি হয়তো কাইলৈ আকৌ আপসাইড গুচি যাব পাৰে তো কাৰণে আমি ওয়েট কৰাৰ বাহিৰে বেলেগ উপায় নাই ওয়েট কৰো কি হয় চাই থাকো প্ৰত্যেক দিনা আপডেট দিয়ে যাম ঠিক আছে